গেলেকী প্ৰেছ ক্লাবৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে বদ্ৰীনাথ মোদী বালিকা বিদ্যালয়ত গেলেকীত অনুষ্ঠিত কৰা হয়। এই প্ৰতিষ্ঠা দিৱস লগতে বিশ্ব পৰিৱেশ দিৱস পালন আৰু দুগৰাকীকৈ পুৰোধা ব্যক্তিক গেলেকী ৰত্ন বঁটাৰে সন্মানিত কৰা হয়। এই বঁটা প্ৰাক্তন শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সোণাৰাম বৰুৱা আৰু গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেশ চেতিয়াক স্বতন্ত্ৰভাৱে প্ৰদান কৰা হয়। এই অনুষ্ঠানটিত এখন মুকলি সভাও অনুষ্ঠিত কৰা হয়। মুকলি সভাৰ আলোচ্য বিষয় আছিল সাংবাদিকতা আৰু কৃত্ৰিম বুদ্ধিমত্তা। কোনোবা দুখৰ এখন গাড়ীত আহি আমি গেলেকী কলেজত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। বোধকৰো 20 বছৰ অতিক্ৰম কৰিছে, তাতকৈ বেছি হ'লেও কম নহয়। গেলেকী বুলি ক'লে আৰু এজন মানুহৰ নাম মনত পৰে, টিপেশ্বৰ গগৈ। কবি টিপেশ্বৰ গগৈ তেওঁ গড়ৰ দৰে কবিতা লিখে। গড় বুলি মই এইটো কাৰণে কৈছোঁ, গড়ে সোঁফাল বাওঁফাল নেদেখে, গড়ে সন্মুখ ভাগ দেখে। গতিকে টিপেশ্বৰ গগৈ এনেকুৱা এজন কবি আছিলে। বন্ধুবৰ্গ, টিপেশ্বৰ গগৈ আজি আমাৰ মাজত নাই। তেওঁ যি লিখে সেয়াই কৰে, কথাই কামে কবি। গেলেকী এখন ঐতিহ্যমণ্ডিত ঠাই, কলেবৰৰ বৰ সৰু ঠাই, কিন্তু চিন্তাধাৰাৰ বৰ ডাঙৰ ঠাই। কাৰণ ইয়াত সংবাদকৰ্মীসকল আছে, লেখক আছে, শিক্ষাবিদসকল আছে, সংস্কৃতিবান ব্যক্তি আছে, জাতীয়তাবাদী চিন্তাধাৰাৰ সুস্থ ব্যক্তিসকল আছে। মই সুস্থ শব্দটো এইকাৰণেই কৈছোঁ কাৰণ জাতীয়তাবাদ এটি বিভিন্ন দিশত ধাবিত হৈছে। আচল জাতীয়তাবাদ কোনটো ধৰাই টান হৈছে। ছদ্মবেশী জাতীয়তাবাদো আছে আমাৰ মাজত, উগ্ৰ জাতীয়তাবাদ আছে, সংকীৰ্ণ জাতীয়তাবাদ আছে। কোনটো জাতীয়তাবাদক আমি গ্ৰহণ কৰিম? চান্তাজীৱী জাতীয়তাবাদো আছে। কোনটো জাতীয়তাবাদক আমি একচেপ্ট কৰিম, গ্ৰহণ কৰিম? জাতীয়তাবাদৰ প্ৰতি মানুহ মোহভংগ হৈ গৈছে, কিন্তু সাংবাদিক বন্ধুসকলে সুস্থ জাতীয়তাবাদক জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকৰ হাতত এটা অস্ত্ৰ আছে, সেইখন কলম। সেই কলম ব্যৱহাৰ কৰি তেওঁলোকে আগুৱাই যাব লাগিব। আলোচক হিচাপে উপস্থিত থাকে শিৱসাগৰ বিশিষ্ট লেখক শামছুল বাৰিক। অনুষ্ঠানতে এজন স্থানীয় নবীন কবি ৰবীন বৰঠাকুৰৰ কাব্যগ্ৰন্থ অনুভূতিৰ একাজুলি নামৰ এখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচক হিচাপে উপস্থিত থাকে নাজিৰাৰ অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰগোহাঁই। অনুষ্ঠানটিত স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, সাহিত্য সভাৰ বিষয়ববীয়া দল, সংগঠনৰ বিষয়ববীয়া সংবাদকৰ্মীসকল উপস্থিত থাকে। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্টাৰ লাইভ অসম। সামাজিকভাৱে কাম কৰিছে, শ্ৰমদান কৰিছে, প্ৰত্যেক মানুহৰ দুখত সুখত প্ৰত্যেকতে থিয় দিছে, বিভিন্ন সংগ্ৰামত হৈ নামিছে, সংগ্ৰাম কৰিছে। বিভিন্ন দিশত যিসকল ব্যক্তিয়ে বহুত কষ্ট কৰি গেলেকীৰ এটা অৱদান আগবঢ়ায়। তেখেতৰ জীৱনকালত এই গাঁৱৰ পৰা গৈ ইউনিভাৰ্চিটিত পঢ়ি সেই সময়ত গেলেকী বহুত পিছপৰা আছিলে। সেই কথা তেওঁ কেতিয়াবা কয়, আমি মিটিঙে মানে শুনো। তেওঁ শ্বহীদ পিয়লি ফুকন কলেজৰ অধ্যক্ষ হ'ল, বহুত কেইখন কিতাপ লিখিলে, উপন্যাস লিখিলে, আৰু তেওঁ সাহিত্য সভাৰ পৰা বঁটাও পালে। আৰু আমি গেলেকী গৌৰৱ বঁটা তেওঁক আমি প্ৰদান কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।